হেল্ল' বন্ধুসকল, আজি ভাইটি মই আৰু ভণ্টি মিলি এটা ইনকিউবেটৰ বনালোঁ। আপোনালোকেও যদি বনাব খোজে এনেধৰণে বনাব পাৰে। বহুত সহজ হয় ইনকিউবেটৰ এটা বনাবৰ কাৰণে। আপোনালোকে যদি ভিডিঅ'টো ভালদৰে শেষলৈ চাই এটা ইনকিউবেটৰ বনাব পৰা হৈ যাব আপোনালোকে ধুনীয়াকৈ। কম খৰচতে ইনকিউবেটৰ এটা ৰেডি হৈ যায় আৰু ভিডিঅ'টো বহুত দীঘল হয়। মই ফাষ্ট কৰি দি কিনে আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ। ইনকিউবেটৰ এটা বনাব হ'লে আপোনালোকক ফাৰ্ষ্ট টাইম লাগিব থাৰ্মোকলৰ বাক্সা, যিটো মাছৰ কাৰ্টন বুলিও কয়। মাছৰ বজাৰত পাই যাব আপোনালোকে। তাৰ ওপৰত আমি প্লাষ্টিক পেপাৰ মাৰি দিছোঁ। আপোনালোকে টেপো মাৰিব পাৰে। সেইটো মাৰিলে মানে কি হয়, গৰম হাৱাটো বাহিৰত ওলাই নাযায়। তাৰপিছত এনেকৈ এখন গ্লাছ আনি কিনে আপোনালোকে ইয়াতে লগাই দিব। ঢেকানাখনত কাটি কিনে ভিতৰত যাতে দেখা পায় তেনেকৈ লগাই দিব। সেইখন দিলে এটা কাৰণত ভাল, যাতে দেখা পাই থাকে আপোনালোকে বাহিৰৰ পৰা, বাৰে বাৰে খুলিব নালাগে। গ্লাছখনত ফেভিকল আঠা দি এনেকৈ লগাই দিছোঁ। আপোনালোকে ভালকৈ লগাব ফেভিকলটো। ইয়াতে গ্লাছত পটককৈ লাগি নধৰে, যিহেতু গ্লাছ আৰু থাৰ্মোকলত ভালকৈ আঠা লাগি নধৰে। গতিকে আমি এটা ৰাতি এনেকৈ আঠা লগাই কিনে থৈ দিছোঁ আৰু ওপৰত টেপো মাৰি দিব। তাৰ ওপৰত এটা আমি পেপাৰ মাৰি দিছোঁ, যাতে এই পেপাৰটো গৰম হাৱাটো ৰখাই দিয়ে। আমি থাৰ্মোকল এটা অনা নাছিলোঁ, দুটা আনিছিলোঁ। দুটা আনিলে মানে জইন কৰি যদি বনোৱা যায় তেতিয়া এটা কথা ভাল, ডাবল বহাব পাৰি মুৰ্গী কণীটো। এটা বনাই থকাতকৈ খৰচাটো বেছি হৈ যায়। তাতকৈ আমি জইন কৰি কিনে মাজত কাটি কিনে যদি এটা কৰি বনাই দিওঁ তেতিয়াহ'লে আমাৰ বেছি কণী ধৰে, 200-250 কণী ধৰে আৰু খৰচাটো আমাৰ বহুত কম হৈ যায়। সেইকাৰণে আমি দুটা লগাই কিনে আজি ইনকিউবেটৰটো বনাম। গ্লাছেৰে এনেকৈ আস্তানি জোখটো লৈ কিনে আমি দুই চাইডে কাটিব লাগিবতো, আৰু যোনটো ছাইড কাটিম আমি আঠা লগাম সেইটো ছাইড আমি বৰ্তমান টেপ মাৰা নাই। টেপ মাৰিলে আঠাটো ভালদৰে লাগি নধৰে, যিহেতু সেইকাৰণে আমি টেপ মাৰা নাই। আৰু ফেভিকল আঠাটো লগাই কিনে আপোনালোকে তাৰ ওপৰত কিবা কিবি দি থৈ দিব, কাৰণ থাৰ্মোকলবিলাক অলপমান ভাজ লগা থাকে, যিহেতু ফলত নেকি এই আঠাবিলাক ভালকৈ লাগি নধৰে। গতিকে আপোনালোকে আঠাটো দি কিনে ওপৰত কিবা এটা দি থ'ব। এইখিনি কাম কৰাৰ পিছত আপোনালোকৰ ইনকিউবেটৰৰ কাম আধা শেষ হৈ গ'ল আৰু বাকী থাকিল আপোনালোকৰ এই লাইনৰ কামখিনি। ইয়াতে বাল্ব দিব লাগে, হোল্ডাৰ দিব লাগে আৰু ফেন দিব লাগে। এইখিনি কাম আমি নেক্সট ভিডিঅ'ত বনাই আছোঁ। তাৰমানে এটা ভিডিঅ'ত গোটেইখিনি আপলোড কৰি দিলে ভিডিঅ'টো বহুত দীঘল হৈ যায়। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব।